নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনাৰ সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই। আহকচোন আজি পালেং শাক দি মাছ দি খাওঁ। সকলোৱে খায় বাৰু, সেইটো কোৱা নাই। মই কেনেধৰণে খাওঁ আহকচোন। আজি বজাৰৰ পৰা পালেং শাক আনিলে দেখি মাছো আছিলে দেখি খাওঁ খাওঁ লাগিলে। সকলো এনেধৰণে যোগাৰ কৰি ল'লোঁ। মই এতিয়া কেৰাহী পাতিলোঁ। কেৰাহীতে তেল দিলোঁ। তেলত পিঁয়াজ দিলোঁ। পিঁয়াজ দি পিঁয়াজখিনি আকৌ ৰঙচুৱাকৈ এনেধৰণে ভাজি ল'লোঁ। ভাজি পেলাই এতিয়া নহৰু থেতালি থৈছিলোঁ। নহৰুখিনি তাতে ঢালি দিলোঁ। ঢালি এতিয়া ভাল ধৰণে মজাই ল'ম। চাওকচোন, এয়া হালধিও দি দিলোঁ। তাতে অকণমান জলকীয়া গুড়ি দিছোঁ, এনেই আৰু জ্বলি যাব বুলি মছলাত অকণ পানীও দিলোঁ। পানী দি এতিয়া ভাল ধৰণে মজাই লৈছোঁ। মজাই পেলাই ইয়াত এতিয়া মই মাছকেইডোখৰ এয়া দি দিলোঁ। এয়া কাটলা মাছ, মানে বাহু মাছ। মাছকেইডোখৰ দিম। দি পেলাই এতিয়া মই ভাল ধৰণে লৰাই লৈছোঁ। তাত অকণমান নিমখ দি দিলোঁ সোৱাদ অনুসাৰ। নিমখটো আমি কমেই খাওঁ বাৰু, আপোনালোকে নিজৰ জোখমতে দিলেও পাৰিব। এতিয়া ঢাকনখন লগাই দিলোঁ। 10 মিনিট হ'ল, এয়া সিজিলে মাছ। লাহেকৈ মাছকেইডোখৰ কাঢ়ি থলোঁ, কাৰণ মই ফ্ৰাই কৰি লোৱা নাই যে, কেঁচাই বনাইছোঁ। এতিয়া চাওকচোন, এতিয়া মই পালেং শাকখিনি ইয়াত দি দিছোঁ। মাছখিনি কাঢ়ি তাতে কাটি লৈছিলোঁ আলু এটা, বিলাহী দুটা আৰু মটৰ কেইটামান দি চব একেলগে এনেকৈ মজাই ল'লোঁ। জলকীয়া দুটাও দি দিলোঁ, কেঁচা জলকীয়া। কেঁচা জলকীয়াটো সোৱাদটো বেলেগ ন, চেণ্টটো ধুনীয়া আহে। এনেধৰণে ভাল ধৰণে লৰাই ল'লোঁ। মোৰ আকৌ আজি ভাত বনোৱা দেৰি হ'ল নহয়, বেলেগ কামত লাগি আছিলোঁ। মানুহজনেতো সোনকালে ভাত খায়, সেইবাবে ভাবিলোঁ আলু সিজোতে দেৰি লাগিব। সেইকাৰণে এতিয়া নিমখো দি দিলোঁ। আলু সিজোতে দেৰি লাগিব, বিলাহী সিজোতে দেৰি লাগিব। সেইকাৰণে একেবাৰে চব দি মজাই লাহেকৈ এতিয়া মই কি কৰিম, প্ৰেছাৰ কুকাৰত দি দিম। এয়া চাওকচোন, প্ৰেছাৰত দি এতিয়া অকণমান মজাই মই ঢাকনখন লগাই দিম। পানী নিদিওঁ আকৌ, এয়া পানীয়ে হৈ যাব। এতিয়া মই ঢাকন লগাই 4টা চিটি মৰাই দিলোঁ। এয়া মই নমাই দিলোঁ। নমাই এতিয়া কেৰাহী পাতিলোঁ। এতিয়া মোৰ পালেং শাক ৰেডি হৈ গ'ল। এনেকৈ বনালে বহুত ছেফটি হয়, গেছৰ, ভিটামিন, তাৰ উপৰিও সকলোবিলাক সিজিও যায় ভালকৈ, সোনকালে হৈ যায়, টাইমো নালাগে। এয়া মোৰ এতিয়া ঢাকন খোল খাই গ'ল। চাওকচোন কি ধুনীয়াকৈ সিজি গ'ল, গলি গ'লগৈ। এতিয়া লাহেকৈ মই কেৰাহীত এইখিনি ঢালি দিম। ঢালি দিলোঁ। এয়া চব পানীও ধুনীয়া জোখৰ হৈ আছে। দৰকাৰ হ'লে অকণ দিব পাৰি বাৰু। এতিয়া মই লাহেকৈ ইয়াত মাছকেইডোখৰ ঢালি দিম। প্ৰেছাৰৰ পৰা পানী অকণ দি লওঁ প্ৰথমতে। তাৰপিছত মই এতিয়া ইয়াত মাছকেইডোখৰ দি দিম। মাছকেইডোখৰ সিজিয়ে আছিলে, কিন্তু দি পেলাই এতিয়া অকণ সিজাই দিলে আৰু উতল আহিলেই মোৰ তৰকাৰী ৰেডি হৈ যাব। এতিয়া লাহেকৈ ঢাকনখন মাৰি দিম। এইয়া মোৰ উতল আহিলেই। এতিয়া অকণমান দেৰি কাৰণে ঢাকনখন লগাই দিম। এয়া চাওকচোন কি ধুনীয়াকৈ উতলিও গ'ল। মোৰ এয়া পালেং শাক তৰকাৰী ৰেডি।
আজিলৈ আহিছোঁ, কালি আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। বাই বাই।